प्रति बছৰৰ দৰে অক্ষয় তাৰত আজিও গণেশ চতুৰ্দশী পালন কৰা পৰিলক্ষিত হৈছে। মোৰ সহযোগী কমল ঘোষে আপোনালোকক দৃশ্যাংশ দেখাই গৈ আছে। বৰ্তমান পূজা চলি আছে আৰু ইয়াত দেখা পাইছে যি অক্ষয় তাৰৰ দোকানীসকল ব্যৱসায়ীসকল আছে তেওঁলোকৰ যি গণেশ চতুৰ্দশী পালন কৰে প্ৰতি বছৰে, সেই গণেশ চতুৰ্দশী ঠিক প্ৰতি বছৰৰ দৰে আজিও পালন কৰা পৰিলক্ষিত হৈছে। কথা পাতিবলৈ চেষ্টা কৰিম। নমস্কাৰ। নমস্কাৰ। কম গণেশ চতুৰ্দশী হিচাপে ৰাইজৰ শুভ কামনা কৰিলোঁ, যাতে প্ৰতি বছৰে মানুহ এনেকুৱাই পূজাটো আগবঢ়াই লৈ যায়। মনৰ যাতে সাৰা বিশ্বৰ কাৰণে শান্তি কামনা কৰিলোঁ। আমি মাজত কৰিছিলোঁ, মাজত গাই আজি প্ৰথমবাৰেই হ'ল আৰু অক্ষয় টাৱাৰ ৰেডমেড অক্ষয় টাৱাৰৰ পৰা আমাৰ এইটো প্ৰথম পূজা আৰু। নমস্কাৰ দাদা। নমস্কাৰ। এই গণেশ বাবাই যাতে আমাৰ সকলোৰে মনোকামনা পূৰণ কৰে, এইখিনি আমাৰ মানে মনৰ ইচ্ছা ভাল কৰে। প্ৰত্যেক বছৰ যাতে আমি পূজাটো ভালদৰে কৰিব পাৰোঁ, সেইটোৱে আমাৰ আশা। আমি তাৰমানে আগতে কৰিছিলোঁ, বহুত বছৰ আগতে ইয়াতে পূজা কৰিছিলোঁ, কিন্তু বিগত 2-3 বছৰ আমি ইয়াতে যিকোনো কাৰণত আমি কৰিব পৰা নাই। এইবাৰ আমি চবে লগ লাই কেনে অক্ষয় টাৱাৰ, আমাৰ অক্ষয় টাৱাৰ হয়, চবে লগ লাই কেনে আমি ইয়াতে পূজাৰ আয়োজন কৰিছোঁ। তো চব ভাল লাগিছে। আমাৰ যাতে ব্যৱসায় উন্নতি হয়, চবৰ মনোবাসনা পূৰ্ণ হয়, এইটো আশা কৰি আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। ধন্যবাদ। একচুৱেলি আমি অক্ষয় টাৱাৰৰ পৰা সকলো ৰাইজক গণেশ পূজাৰ অভিনন্দন আৰু শুভেচ্ছা জনালোঁ। আমি প্ৰথমবাৰৰ কাৰণে এইবাৰ কৰিছোঁ আমাৰ ইয়াতে পূজা। আমি চবকে ক'ম যে আপোনালোকে আমাৰ ইয়াতে আহি প্ৰসাদ ল'ব আৰু এটা ভাল সমাজৰ কাৰণে যাতে ভাল সন্দেশ পাই যায়, সেইটো আশাৰে। থেংক ইউ। মোৰ সহযোগী কমলে আপোনালোকৰ দৃশ্যাংশ দেখাই গৈ আছে। বৰ্তমান পূজাভাগ চলি আছে খুব ধুনীয়াকৈ। আচলতে যি অক্ষয় টাৱাৰৰ ব্যৱসায়ীসকল আছে, ব্যৱসায়ৰ প্ৰতিষ্ঠানে এনেদৰেই পোনপ্ৰথমবাৰৰ বাবে আজি তেওঁলোকে গণেশ পূজা ভাগ পালন কৰা পৰিলক্ষিত হৈছে। নমস্কাৰ বাইদেউ। নমস্কাৰ। আপোনালোকে কৰিছোঁ আমাৰ ইয়াতে ফাৰ্ষ্ট টাইম হৈছে, ভালে লাগি আছে এতিয়া। হয়, সেইটো সকলোকে ভাল লাগক, এইটোৱে বিচাৰোঁ আৰু। ধন্যবাদ। এনেদৰে আপোনালোকক সমান্তৰালভাৱে দৃশ্য দেখাই গৈ থাকিম। চাই
দ্য নিউজ প্লাছ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।